আজিৰ আমাৰ ভিডিঅ'ত আমি আলোচনা কৰিম ভূগোলৰ পাঠ নম্বৰ 7 অসমৰ নদ নদী। তোমালোকে চাই আছা মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছ আছাম। যদি প্ৰথমবাৰৰ কাৰণে চেনেলটোত আহিছা ইয়াক ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনত ক্লিক কৰি দিবা। আমাৰ 1 নম্বৰ প্ৰশ্নত সুধিছে চমু উত্তৰ লিখা। ব্ৰহ্মপুত্ৰ নৈৰ উচ্চৰ হিমবাহটোৰ নাম কি? ব্ৰহ্মপুত্ৰ নৈৰ উচ্চৰ হিমবাহটোৰ নাম হ'ল চেমা য়ুংডুং। ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য বুলি কৈছে, তাৰমানে উচ্চৰ পৰা আৰম্ভ কৰি একেবাৰে মোহনালৈকে বংগোপসাগৰত মিলালৈকে। তো ইয়াত ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ উৎস কোন ৰাষ্ট্ৰত আছে? এখন ব্ৰহ্মপুত্ৰ উৎস তিব্বত, বৰ্তমান চীনৰ অন্তৰ্ভুক্ত, তিব্বত ৰাষ্ট্ৰত আছে। উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা? উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী ইউ আখৰটোৰ দৰে। ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে? তো ব্ৰহ্মপুত্ৰ নৈ বৈ যোৱা ৰাষ্ট্ৰবোৰৰ নাম হৈছে তিব্বত, যি চীনৰে এটা অংশ এতিয়া বৰ্তমান, তিব্বত, চীন, ভাৰত আৰু বাংলাদেশ। 2 নম্বৰ প্ৰশ্ন সুধিছে শুদ্ধ উত্তৰটো লিখা। গিৰিখাত নিম্নভূমি, মোহনা নে উচ্চভূমি অঞ্চলৰ ভূ আকৃতি? তো গিৰিখাত হৈছে উচ্চভূমি অঞ্চলৰ ভূ আকৃতি। নৈৰ গম্ভিত ৰূপ সাধাৰণতে পৰ্বত, সমভূমি আৰু মালভূমিত দেখা যায়। নৈৰ গম্ভিত ৰূপ আমি জানো সাধাৰণতে সমভূমি অঞ্চলত দেখা যায়। প্লাৱনভূমিত থকা চৰ চাপৰি নৈৰ খনন, পৰিবহণ, অৱক্ষেপণৰ ফলত সৃষ্টি হয়। প্লাৱনভূমিত থকা চৰ চাপৰি নৈৰ অৱক্ষেপণৰ ফলত সৃষ্টি হয়। বৰাক নৈ অসমৰ 2, 3 নে 4খন জিলাৰ মাজেৰে বৈ গৈছে। তো বৰাক নৈ অসমৰ 3খন জিলাৰ মাজেৰে বৈ গৈছে। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নত কৈছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। যে দিছে চাংপো, অৰুণাচল প্ৰদেশ, হৰপিল, কলং আৰু নদীদ্বীপ। সেইদৰে আনটো ছাইডত দিছে একা বেকা গতিপথ, মাজুলী, চিয়াং, তিব্বত আৰু হুটি। তো ইয়াৰ উত্তৰত আমি ক'ব পাৰোঁ চাংপোৰ লগত মিলিব তোমাৰ তিব্বত, কাৰণ তিব্বতত ব্ৰহ্মপুত্ৰক চাংপো নামেৰে জনা যায়। অৰুণাচল প্ৰদেশত হ'ব চিয়াং, ব্ৰহ্মপুত্ৰৰ নাম অৰুণাচল প্ৰদেশৰ চিয়াং। হৰপিল মানি হৈছে কি? নদীৰ একা বেকা গতিপথ। আৰু কলং হৈছে এখন হুটিৰ নাম। আৰু নদীদ্বীপৰ নাম হৈছে মাজুলী। 4 নম্বৰত কৈছে চমু টোকা লিখা। নৈৰ উচ্চগতি অংশৰ কাৰ্য। নদীখনৰ উচ্চগতি পৰ্বতৰ উৎসত আৰম্ভ হয়। এই অংশত নৈখনে থিয় ঢালেৰে বৈ আহিবলগীয়া হোৱা হেতুকে নদীৰ তলিত খনন অধিক হয়। সেয়েহে এই অংশত নদীৰ গতিপথৰ আকৃতি ইংৰাজী ইউ আখৰটিৰ দৰে হয়। তদুপৰি ঠায়ে ঠায়ে নদীতলৰ গভীৰতা বহু বেছি হৈ গিৰিখাতৰ ৰূপ লয়। পাৰ্বত্য অঞ্চলৰ থিয় ঢালেৰে বৈ অহা সোঁতে গতিপথত থকা শিল, বালি, মাটি আদি খহাই তললৈ কঢ়িয়াই আনে। দ্বিতীয়টো চমু টোকাত কৈছে নৈৰ মধ্যগতি অংশৰ কাৰ্য। সমভূমিত প্ৰৱেশ কৰা ঠাইৰ পৰা নদীৰ গতিপথ চোৱাক নৈখনৰ মধ্যগতি অংশ বুলিব পাৰি। পাৰ্বত্য অঞ্চলত থিয় ঢালেদি বৈ অহা নৈয়ে সমভূমিৰ মৃদু ঢালৰ সন্মুখীন হয়। কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা হেতুকে এই অংশত নৈৰ গতিবেগ তুলনামূলকভাৱে ধীৰ। গতিকে এই অংশত নৈখনৰ গেট পৰিবহণ ক্ষমতা কম। ফলস্বৰূপে পাৰ্বত্য অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল, বালি, বোকা আদি সমভূমি অঞ্চলত জমা হয়। মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতলৰ খনন ক্ষমতাও কম। কিন্তু ইয়াৰ বিপৰীতে নৈখনৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্ব খনন কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। মধ্যগতিত নদীৰ অংশত নৈৰ গতিপথ হৰপিল আৰু গম্ভিত। নৈৰ খনন আৰু অৱক্ষেপণ কাৰ্যৰ ফলস্বৰূপে শাখা নৈসমূহে গতিপথ সঘনে পৰিৱৰ্তন হৈ থাকে। শাখা নৈসমূহৰ এনে পৰিৱৰ্তনে ইয়াৰ এৰাসুতিত বিল বা জলাহৰ সৃষ্টি কৰে। এতিয়া আমি আহিছোঁ 3 নম্বৰ চমু টোকালৈ। ইয়াক কৈছে নৈৰ নিম্নগতিৰ অংশৰ কাৰ্য। নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্নগতিত নদীৰ গতি অতি ধীৰ হয়। নদীখনৰ শাখা প্ৰশাখা বেছি হয়। নদীয়ে সোঁতত লৈ যোৱা বালি, মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে। ইয়াৰ ফলত অসমীয়া ব আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয়। এইবোৰকে বদ্বীপ বোলে। চমু টোকাৰ অন্তিমটো প্ৰশ্ন হৈছে বৰাক নৈৰ গতিপথ।
বৰাক নৈখন মণিপুৰৰ সীমান্তৱৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা ওলাই আহিছে। উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখনৰ লগত লগ হোৱাৰ পাছত ই পশ্চিমলৈ ঘূৰি অসমত সোমায়। নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে। ভাৰত-বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয়। তাৰে এভাগ কুচিয়াৰা আৰু আন ভাগ চুৰমা নাম লৈ বাংলাদেশত সোমায়। কিছুদিন গতি কৰাৰ পাছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। বৰাক নৈখনে প্ৰায় 900 কিলোমিটাৰ দীঘল। ই প্ৰায় 30 মিটাৰৰ পৰা 300 মিটাৰ পৰ্যন্ত বহল। বৰাক নৈ অসমৰ অংশত প্ৰায় 27খন সৰু বৰ উপনৈ আছে। নৈখনৰ অসম আৰু বাংলাদেশৰ অংশত গতিপথ অতি সৰ্পিল। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলাশয় দেখা যায়। বাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে। এতিয়া 5 নম্বৰ প্ৰশ্নত সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয়? মৃদুঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খনন ক্ষমতাও কম। সেয়েহে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম। কিন্তু ইয়াৰ বিপৰীতে অসম অংশত নৈখনৰ পাৰ খহোৱা বা পাৰ্শ্ব খননৰ কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটি গঠন কোমল হোৱাৰ বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। নৈৰ যিটো পাৰত পাৰ্শ্ব খনন হয় তাৰ বিপৰীতে আনটো পাৰত অৱক্ষেপণ ঘটে। এই পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা-বেকা আৰু সৰ্পিল হোৱা দেখা যায়। পৰৱৰ্তী প্ৰশ্ন সুধিছে উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈ কোন কোন অংশ বৰ্তমান কি নামেৰে জনা যায়? সৰ্বপ্ৰথম ইয়াৰ উৎপত্তিস্থল এয়া হৈছে তিব্বত, যি চীনৰ অন্তৰ্গত। ইয়াৰ চেমা-য়ুংডুং হিমবাহ হৈছে ইয়াৰ উৎস। ইয়াৰ পিছত তিব্বতত ইয়াক চাংপো নামেৰে জনা যায়। অৰুণাচল প্ৰদেশৰ উত্তৰ অংশত ইয়াক চিয়াং আৰু অৰুণাচল প্ৰদেশৰ পাছিঘাট অংশত ইয়াক দিহং নামেৰে জনা যায়। অসমত ইয়াৰ নাম ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত ই গংগাৰ লগত মিলি পদ্মা নামেৰে জনা যায়। ইয়াৰ অন্তিমটো প্ৰশ্নত সুধিছে যে নৈ আৰু উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকে সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা। নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে। নদ-নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে। যেনে খাদ্যৰ বাবে, ধোৱা মেলা, কৃষিকৰ্ম, বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয়। বাৰিষা কালত নদীবোৰে প্ৰতি বছৰে এৰি থৈ যোৱা পলসৰ পৰা সৃষ্টি হোৱা প্লাৱন ভূমিসমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী। খৰালি কালত পানী কম হ'লেও নদ-নদী কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষিকাৰ্য সুকলমে কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহণৰ ক্ষেত্ৰতো যথেষ্ট লাভৱান হয়। নদী কাষৰ পাৰ্শ্বৱৰ্তী অঞ্চল বহু সময়ত অৱসৰ বিনোদনৰ বাবে উৎকৃষ্ট ঠাই হ'ব পাৰে। নদীত উপলব্ধ সৰু ডাঙৰ মাছ ধৰি মানুহে তাক ব্যৱসায়ৰ ৰূপ দিবলৈ সক্ষম হৈছে। উপৰোক্ত সা-সুবিধাৰ বাবে নদ-নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে।